আজি পানীলাওৰ তৰকাৰী বনাম। প্ৰথমতে মই পানীলাওৰ ধুনীয়াকৈ বাকলি এৰিয়াই ল'লোঁ, লগতে সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই মাছখিনি ধুই হালধি নিমখ সানি ভালদৰে ল'লোঁ। লগতে কেৰাহীখন বহাই দিছিলোঁ, মিঠাতেলো দিলোঁ, গৰম হৈছে। মাছখিনিও মই বহাই দিলোঁ। কম কমকৈ এনেকৈয়ে ভাজি ৰাখিম। এনেকৈ মই ওলট পালটকৈ দি আটাইখিনি মাছ ভাজি ৰাখিম। এইখিনিও হৈ গ'ল, এতিয়া উঠাই ৰাখিলোঁ। লগতে মই নহৰু আৰু পিঁয়াজ জলকীয়া আটাইখিনিয়ে কাটি ল'লোঁ। এইখিনি মই এতিয়া নহৰুখিনি প্ৰথমে বহাই দিম। নহৰুখিনি মই আধা ভাজা কৰি লোৱাৰ পিছত ইয়াতে পিঁয়াজ আৰু জলকীয়া দি দিম। লগতে কিছু সময় এইখিনি ভাজি মই আকৌ অকণমান জিৰা দি দিম। জিৰাখিনি দি আকৌ ভালদৰে কিছু সময় লৰাই থাকি এইখিনি পিঁয়াজখিনি ভাজা ধুনীয়াকৈ হৈ গ'লে পানীলাও তৰকাৰী মানে কাটি লোৱা পানীলাওখিনি ইয়াতে বহাই দিম। এইখিনি মই বহাই দিলোঁ আটাইখিনিয়ে। এতিয়া মই অকণমান ওলট পালটকৈ লৰাই দিম কিছু সময়। এনেকৈ কিছু সময় লৰাই থকাৰ পিছত ইয়াতে মই অকণমান হালধি আৰু নিমখ দি ভালদৰে লৰাই দিম। কিছু সময় লৰাই থকাৰ পিছতে ঢাকনি এখন লগাই দিম। এনেকৈ মই লৰাই দিলোঁ, ভালদৰে লাগিব, মিহলি হ'ব আটাইখিনি। ঢাকনিখন লগাই দিলোঁ আৰু মই ঢাকনিখন গুচাই এনেকৈ আকৌ ভালদৰে লৰাই ইয়াতে মই অকণমান জালুক দিলোঁ আৰু শেষত ধনিয়াও দিব পাৰিম। এইখিনি মাছখিনি দি আকৌ মই ঢাকনিখন লগাই ভালদৰে উতলিবলৈ দিম। ভালদৰে উতলি অহাৰ পিছত এয়া মই ধনিয়া দিলোঁ। এয়া হৈয়ে গ'ল, খাব পৰা ৰেডি। এনেকৈ সজালোঁ। আজি দুপৰীয়াৰ সাজত এনেকৈয়ে খালোঁ। আপোনালোকেও কেনেকৈ খাই জনাবচোন কমেণ্টত, শ্বেয়াৰ কৰিব ভিডিঅ'টো।